নমস্কাৰ মই মৌজি বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি পাইকান সংৰক্ষিত বনাঞ্চলত চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। এফালে উচ্ছেদ, আনফালে প্ৰতিবাদ। উচ্ছেদৰ বিৰোধিতাৰে এইবাৰ ৰাজ্যজুৰি আমচুৰ নেতৃত্বত হাল্লাবোল। ৰাজ্যজুৰি হাজাৰ হাজাৰ মুছলমানে কঁপাইছে ৰাজপথ। আৰক্ষীৰ বাধা নেওচি শ শ মুছলমানৰ উত্তাল প্ৰতিবাদ। আৰক্ষীৰ বাধা নেওচি শ শ মুছলমানৰ উত্তাল প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লখিমপুৰত আমচুৰ প্ৰতিবাদ। উচ্ছেদৰ বিৰুদ্ধে আমচুৰ প্ৰতিবাদী সমদলক আৰক্ষীৰ বাধা। লখিমপুৰ ঈদগাহ ময়দানৰ পৰা সমদল উলিওৱাত বাধা আৰক্ষীৰ। জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখী প্ৰতিবাদকাৰীক বেৰিকেড লগাই বাধা আৰক্ষীৰ। উচ্ছেদিত ক্ষতিপূৰণ, শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবী আমচুৰ। বিলাসীপাৰাৰ বাঙালীপাৰাত আমচুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। আৰু সেইদৰে তামোলপুৰ, কলাইগাঁও, বিজনী, লাহৰীঘাট আদিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমচুৱে। উল্লেখযোগ্য যে আজিৰ দিনটোতে নামনি অসমৰ পাইকান সংৰক্ষিত বনাঞ্চলত প্ৰশাসনে চলাইছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। 1000ৰো অধিক বিঘা মাটিত উচ্ছেদ চলাইছে প্ৰশাসনে। আৰু আজিৰ দিনটোতেই ৰাজ্যজুৰি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৱে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। আজিৰ দিনটোত সৰ্বাধিক 34 ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাইছে তাপমাত্ৰা। আৰু গৰমক লৈ এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি। প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। বিগত 3-4 দিন ধৰি অতিমাত্ৰা বৃদ্ধি পাইছে তাপমাত্ৰাৰ পৰিমাণ। সৰ্বাধিক 34 ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাইছে তাপমাত্ৰা। আৰু প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত বিগত মাহত মৃত্যু হৈছে 15জনকৈ লোকৰ। ইফালে ৰাজ্যত স্বাভাৱিকতকৈ 30% কম হৈছে বৰষুণৰ পৰিমাণ। অহা সোমবাৰলৈকে ৰাজ্যত নাই বৰষুণ হোৱাৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিলে এই তথ্য। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ ওপৰত পুনৰ মাধমাল। ৰাজ্যত পুনৰ হুৰাহুৰে বৃদ্ধি পাইছে ব্ৰইলাৰ আৰু লোকেল মুৰ্গীৰ দাম। প্ৰতি কুইণ্টলত ব্ৰইলাৰ মুৰ্গীৰ দাম বৃদ্ধি হৈছে 2000ৰ পৰা 3000 টকালৈকে। আৰু প্ৰতি কুইণ্টলত লোকেল মুৰ্গীৰ দাম বৃদ্ধি হৈছে 5000 টকাকৈ। প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত হ্ৰাস পাইছে মুৰ্গীৰ আমদানি, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত হুৰাহুৰে বৃদ্ধি পাইছে ব্ৰইলাৰ আৰু লোকেল মুৰ্গীৰ দাম। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমীয়া ভাষা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে লোকপিয়লত মাতৃভাষা বাংলা বুলি লিখক। বাংলাদেশী চিনাক্ত কৰাত তেতিয়া সুবিধা হ'ব আৰু NRCৰ প্ৰয়োজন নহ'ব। পূৰ্বৰ লোকপিয়লত 70% চৰৰ মানুহে মাতৃভাষা বঙালী বুলিয়ে লিখি আহিছে। আব্দুল খালেকৰ দৰে বিধায়কেও যোৱা লোকপিয়লৰ পঞ্জীয়নত মিয়া বুলিয়ে লিখিছে। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ নামত ধৰ্মৰ ৰাজনীতি কৰাৰ অভিযোগ। পাইকানত থকা হিন্দুসকলৰ উচ্ছেদৰ দাবী কৰি উচ্ছেদিত সংখ্যালঘুৱে এইবাৰ চৰকাৰক কৰিলে প্ৰশ্ন। হিন্দুসকলৰ ভূমিত কেতিয়া চলিব বুলডোজাৰ? এই প্ৰশ্ন উত্থাপন কৰিছে সংখ্যালঘু মুছলমানসকলে। হিন্দু থকা এলেকাত প্ৰশাসনে জাৰি কৰা নাই জাননী। পাইকান সংৰক্ষিত বনাঞ্চলত সংখ্যালঘু মুছলমান এলেকাতহে চলিছে উচ্ছেদ, হিন্দু এলেকাত উচ্ছেদ চলা নাই। এই অভিযোগ উত্থাপন কৰিছে উচ্ছেদিত লোকসকলে। পাইকানত থকা হিন্দুসকলৰ পিছে কি হ'ব? তেওঁলোকৰ ওপৰত কেতিয়া চলিব বুলডোজাৰ? হিন্দু থকা এলেকাত প্ৰশাসনে জাৰি কৰা নাই জাননী। পাইকানৰ সংখ্যালঘু এলেকাতহে চলিছে উচ্ছেদ। বাছি বাছি সংখ্যালঘুক কৰা হৈছে টাৰ্গেট। কোচ ৰাজবংশী, ৰাভা জনগোষ্ঠীৰ বহু লোকেও এই অঞ্চলত কৰি আছে, অবৈধভাৱে দখল কৰি আছে বা বসবাস কৰি আছে। আৰু আমাৰ দৰে তেওঁলোকৰ ব্যৱস্থা কেতিয়া হ'ব? উচ্ছেদিত লোকসকলে চৰকাৰক কৰিছে এই প্ৰশ্ন।
পৰৱৰ্তী খবৰ ৰঙা চীনৰ পুনৰ ভাৰত বিৰোধী কাৰ্য এইবাৰ চীনে গোপনে নিৰ্মাণ কৰিছে বৃহৎ নদীবান্ধ আৰু চীনৰ এই বৃহত্তম নদীবান্ধে ধ্বংস কৰিব অসম আৰু অৰুণাচল প্ৰদেশ চীনত নিৰ্মাণৰত বৃহত্তম নদীবান্ধৰ বাবে এইবাৰ সংকাত পৰিব অসম আৰু অৰুণাচল প্ৰদেশ চীনৰ বিশালাকাৰ জলধাৰাই ধ্বংস কৰিব পাৰে অসম অৰুণাচল প্ৰদেশ চীনৰ বৃহত্তম নদীবান্ধ দুই ৰাজ্যৰ বাবে এক ভয়ংকৰ জলবোমা হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচল প্ৰদেশৰ পৰা মাত্ৰ 50 কিলোমিটাৰ নিলগত চীনে নিৰ্মাণ কৰিছে বিশ্বৰ এই সৰ্ববৃহৎ নদীবান্ধ 137 বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে চীনে নিৰ্মাণ কৰিছে এই মেডক নদীবান্ধ 60,000 মেগাৱাট বিদ্যুৎ শক্তি আহৰণ কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে এই নদীবান্ধ ইফালে বৰ্তমানলৈকে ভাৰতৰ সৈতে বান্ধ নিৰ্মাণৰ কোনো তথ্য বিনিময় কৰা নাই চীনে আজিৰ আমাৰ অসম কাকতত প্ৰকাশ পাইছে এই উদ্বেগজনক বাতৰি পৰৱৰ্তী খবৰ ৰামদেৱ আদানী আম্বানীক মাটি দিবৰ বাবে অসমত অমানৱীয় উচ্ছেদ চলাইছে হিমন্ত চৰকাৰে এই উচ্ছেদৰ মূল লক্ষ্য হৈছে হিন্দু ভোটাৰক আকৰ্ষিত কৰা উচ্ছেদৰ নামত মুছলমানৰ ঘৰ ভাঙি হিন্দুক সন্তুষ্ট কৰিব বিচাৰিছে হিমন্ত চৰকাৰে সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ বিধায়ক অখিল গগৈৰ পৰৱৰ্তী খবৰ বিটিচি নিৰ্বাচনক লৈ ডাঙৰ খবৰ দুৰ্গা পূজাৰ আগে বা পিছে অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচন 13 আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু 22 জুলাইত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা উজলাপত্তি দাখিলৰ অন্তিম দিন 5 আগষ্ট যদি আপোনাৰ কিবা শুধৰণি কৰিবলগীয়া থাকে বা উজলাপত্তি থাকে তেন্তে হেয়া আপুনি ভাৰতীয় নিৰ্বাচন আয়োগক জনাব পাৰিব আৰু উজলাপত্তি দাখিলৰ অন্তিম দিন হৈছে 5 আগষ্ট আৰু 18 আগষ্টৰ ভিতৰত চূড়ান্ত হ'ব নিৰ্বাচনৰ ভোট কেন্দ্ৰ পৰৱৰ্তী খবৰ প্ৰধানমন্ত্ৰী মোদীৰ আমলত ঋণত ডুবিছে দেশ প্ৰতি বছৰে ঋণ লৈ চৰকাৰ চলাইছে কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো বছৰতে ঋণ ল'বলৈ বাধ্য হৈছে চৰকাৰ আৰু কোন বৰ্ষত কিমান কোটি টকা ঋণ লৈছে কেন্দ্ৰীয় চৰকাৰে চাওঁহক এক তথ্য 2019-20 বৰ্ষত 105.1 লাখ কোটি টকা ঋণ লৈছে কেন্দ্ৰীয় চৰকাৰে 2020-21 বৰ্ষত 121.86 লাখ কোটি টকা ঋণ লৈছে 2021-22 বৰ্ষত 138.66 লাখ কোটি টকা ঋণ লৈছে 2022-23 বৰ্ষত 156.12 লাখ কোটি টকা ঋণ লৈছে আৰু 2023-24 বৰ্ষত 171.7 লাখ কোটি টকা ঋণ লৈছে মোদী চৰকাৰে পৰৱৰ্তী খবৰ চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ যোগান ধৰিব জনতাক প্ৰতিটো পৰিয়ালক 100 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ দিয়াৰ যোজনা চৰকাৰৰ 100 ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰিলেহে দিব লাগিব মাচুল অন্যথা মাচুল দিব নালাগে সাধাৰণ জনতাই চৰকাৰে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰিব জনতাক প্ৰতিটো পৰিয়ালক 100 ইউনিট বিনামূলীয়া বিদ্যুৎ দিয়াৰ যোজনা চৰকাৰৰ নিৰ্বাচনৰ প্ৰাকখনত বিহাৰ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বিহাৰত বিনামূলীয়া বিদ্যুৎ দিবলৈ প্ৰস্তুতি চৰকাৰৰ শক্তি বিভাগৰ প্ৰস্তাৱত সন্মতি দিলে বিত্ত বিভাগে আৰু 100 ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰিলেহে এতিয়াৰ পৰা বিদ্যুৎ মাচুল দিব লাগিব বিহাৰৰ জনতাই পৰৱৰ্তী খবৰ ভাৰতীয় নিৰ্বাচন আয়োগক সীমাহীন ক্ষমতা দিব নোৱাৰি এক দেশ এক নিৰ্বাচন বিধায়কক লৈ এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে ইয়াৰ পূৰ্বে দেশৰ 3গৰাকী প্ৰাক্তন মুখ্য ন্যায়াধীশে সংসদীয় সমিতিত এক দেশ এক নিৰ্বাচন প্ৰস্তাৱক সমৰ্থন জনাইছে কিন্তু এবাৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ JS খেহেৰ আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ে বিধায়কখনক লৈ প্ৰশ্ন উত্থাপন কৰিলে তেওঁলোকে দাবী কৰে যে বিধায়কখনত কেইবাটাও ত্ৰুটি আছে একে সময়তে তেওঁলোকৰ প্ৰস্তাৱ যে নিৰ্বাচন আয়োগক সীমাহীন ক্ষমতা দিব নোৱাৰি প্ৰাক্তন মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড়ৰ মতে যদিও ই সংবিধানৰ মৌলিক গাঁথনিত আঘাত হানিব নোৱাৰে তথাপিও এই বিধায়কখনত কেইবাটাও ত্ৰুটি আছে অধিক সংশোধনীৰ প্ৰয়োজন আছে অন্যথা ভৱিষ্যতে আইনী জটিলতাৰ সন্মুখীন হ'ব পাৰে সংবিধানত আয়োগক অত্যাধিক ক্ষমতা দিয়া হৈছে 5 বছৰ চৰকাৰ নাথাকিলে
সুশাসনৰ ব্যৱস্থা কৰা সম্ভৱ নহয়। ইপিনে ব্যয় হ্ৰাসৰ কথাও নুই কৰিব নোৱাৰি। অৱশ্য কোনটো বেছি প্ৰয়োজনীয়, সুশাসন নে ব্যয় হ্ৰাস কৰাটো আমি বাছনি কৰিব লাগিব। প্ৰাক্তন মুখ্য ন্যায়াধীশ JS কেহাৰে লগতে কয় যে আয়োগৰ ভূমিকাক লৈ মানুহৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে। উল্লেখযোগ্য যে এক দেশ এক নিৰ্বাচন বিধায়কৰ খচৰা অনুযায়ী যদি সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিধানসভা বা লোকসভা ভংগ হয়, তেনেহ'লে কাৰ্যকালৰ বাকী থকা সময়ছোৱাৰ বাবেহে লোকসভা বা বিধানসভাৰ উপ নিৰ্বাচন হ'ব। ইয়াৰ পিছত সকলো স্তৰৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব। চৰকাৰে এই সন্দৰ্ভত যুক্তি দিছে যে ইয়াৰ বাবে বৃহৎ খৰচ হ্ৰাস হ'ব। আনহাতে বিৰোধীৰ অভিযোগ যে বিধানসভা আৰু লোকসভা, পৌৰসভা, পঞ্চায়ত নিৰ্বাচন একেলগে অনুষ্ঠিত হ'লে গণতন্ত্ৰৰ বৈচিত্ৰ্য ধ্বংস হ'ব। প্ৰতিটো নিৰ্বাচন বেলেগ বেলেগ বিষয়ৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত হয় আৰু সেই সুযোগ ৰাইজে হেৰুৱাব।